যোৰহাট জিলাৰ চেলেংহাটৰ নিচামুক্তি অভিযানৰ এজন অক্লান্ত কৰ্মী তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰ চৰ্চাবিদ তুষাৰ পালক দেশৰ কেইবাজনো আগশাৰীৰ বিভিন্ন ক্ষেত্ৰৰ বৰেণ্য ব্যক্তিৰ লগতে নলবাৰীৰ এটি আগশাৰীৰ অনুষ্ঠান US আৰ্ট গেলাৰীৰ তৰফৰ পৰা নলবাৰী মহাবিদ্যালয়ত হোৱা এক অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা নেশ্যনেল ছেমছিং টেলেণ্ট এৱাৰ্ড 2024 প্ৰদান কৰা হয়। নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাই বন্তি প্ৰজ্বলনে শুভাৰম্ভ কৰা অনুষ্ঠানটিত আয়ুক্ত ডেকাই এনেধৰণৰ অনুষ্ঠানৰ বাবে আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানটিত বঁটা প্ৰাপক তুষাৰ পালে এনেধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাই কৰ্মৰ প্ৰতি দায়িত্ববোধ বঢ়াই তোলে বুলি জনায়। লগতে তেওঁ সকলো পক্ষকে মাদক দ্ৰব্য বিৰোধী অভিযানত সকলোৱে নিজৰ শক্তি অনুসাৰে কাম কৰিবলৈ আহ্বান জনায়। চেলেংহাটৰ সামাজিক ব্যক্তি তুষাৰ পালৰ এই সফলতাত চেলেংহাট প্ৰেছ ক্লাব, বিষ্ণুজ্যোতি সামাজিক সাংস্কৃতিক গোষ্ঠী, আনদিনী প্ৰশাসনকে ধৰি বিভিন্ন অনুষ্ঠানে শুভেচ্ছা জ্ঞাপন কৰিছে। আজি নলবাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত US আৰ্ট গেলাৰী এক্সিবিশ্যন আৰু টেলেণ্ট চাৰ্চে আজি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ প্ৰায় 28জন বিশেষ ব্যক্তিক তেওঁলোকে বঁটা প্ৰদান কৰে। তাৰে 27গৰাকী ব্যক্তিয়েই বিভিন্ন চিত্ৰশিল্পী, ভাস্কৰ্যশিল্পী, নৃত্যশিল্পী দিয়ে। তাৰে ভিতৰত এজনে মই অসমৰ হৈ ছ'চিয়েল ৱেলফেয়াৰ হিচাপে সামাজিক কৰ্মী হিচাপে মোক বঁটা প্ৰদান কৰে আজি। আৰু এই উক্ত অনুষ্ঠানটোত শুভাৰম্ভ কৰে আমাৰ নলবাৰীৰ আয়ুক্ত শ্ৰীমতী ডেকা বাইদেৱে। আৰু উক্ত অনুষ্ঠানত অসমৰ বিভিন্ন ঠাইৰ বিশেষ ব্যক্তিসকল উপস্থিত হৈছিল। তাৰ লগতে আমি দেখিবলৈ পাইছিলোঁ গুজৰাট, তেলেংগানা, ত্ৰিপুৰা আদি বিশেষ ঠাইবিলাকতো তাৰ পৰাও আমাৰ ইয়ালৈ ব্যক্তিবিলাকক তেওঁলোকে নিমন্ত্ৰণ কৰিছিলে আৰু যথেষ্ট এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে। আৰু তাত সঁচাকৈ উপস্থিত থাকি মোৰ খুবেই ভাল লাগিল। আমাৰ জিলাবাসীৰ বাবে গৌৰৱৰ কথা যে অতি কম বয়সতে আমাৰ উপাসনা শৰ্মা ডাঙৰীয়ানী US আৰ্ট গেলাৰী তেখেতে কৰিছে। আৰু আজি যিটো এক্সিবিশ্যন ইয়াতে আয়োজন কৰা হৈছে আমাৰ নলবাৰী কলেজৰ অডিটৰিয়াম আৰু যিখিনি লাউঞ্জ এৰিয়া আছে তাতে আয়োজন কৰা হৈছে। মই দেখিলোঁ যিখিনি পেইণ্টিংছ আছে, মই খুব বেছি মোৰ আৰ্টৰ আইডিয়া নাই, কিন্তু এগৰাকী মানে স্পেক্টেটৰ হিচাপে অতি ধুনীয়া, অতি হাই ষ্টেণ্ডাৰ্ডৰ আছে। আৰু এইটোও মই জানিবলৈ পাইছোঁ, লগো পাইছোঁ যে আমাৰ অসমৰ বিভিন্ন ৰাজ্যৰ পৰা আৰু ভাৰতৰো অসমৰ বিভিন্ন জিলাৰ পৰা আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰাও আৰ্টিষ্টসকল আহিছে আৰু তেখেতসকলৰ পেইণ্টিংখিনিও এক্সিবিশ্যনত আছে। মই